হেল্ল' এভৰিৱান, মই আজি আপোনালোকক দেখুৱাম কেনেকৈ ঘৰত বহি আপোনালোকে কাষ্ট চাৰ্টিফিকেট নিজৰ হাতত থকা মোবাইলটো নতুবা ঘৰত থকা কম্পিউটাৰৰ মাধ্যমত অনলাইনে কিদৰে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰি আৰু কিমান দিনৰ ভিতৰত আহিব আৰু এপ্লাই কৰাৰ বাবে কি কি ডকুমেণ্ট পাতি লাগিব আৰু এপ্লাইৰ প্ৰচেছখিনি কি কি সেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখুৱাই থাকিম বা দেখুৱাই গৈ থাকিম। আপোনালোকে চাব আৰু ডকুমেণ্ট হিচাপে আপোনালোকে পোনপ্ৰথমতে ৰেডি কৰি ল'ব ক্লিন এটা ক্লিয়াৰ পাছপোৰ্ট সাইজ ফটো এক কপি, হোৱাইট বেকগ্ৰাউণ্ড হ'লে বেছি ভাল হয়। 2 নম্বৰত এজ প্ৰুফ চাৰ্টিফিকেট এটা, 3 নম্বৰত এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট এটা, 4 নম্বৰত গাৰ্জিয়ানৰ বা পিতৃৰ বা ভাতৃৰ কাষ্ট চাৰ্টিফিকেট বা জাতিৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ লগতে আপোনালোকে শেষত গুগলৰ পৰা বা ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে কাষ্ট চাৰ্টিফিকেট ফৰ্ম যিটো এইখন ডাউনলোড কৰি ফৰ্ম ফিল আপ কৰি আপুনি সেইখন ফৰ্ম একেলগে অৱশেষত ছাবমিট কৰিব লাগিব। তাৰপিছত সেইখিনি আপোনালোকৰ ছাবমিট হৈ যোৱাৰ লগে আপোনালোকৰ পে'মেণ্ট কৰি আপোনালোকৰ বাকীখিনি কাম কৰিব লাগিব। এইখিনিৰ বাবে কেনেধৰণে আপোনালোকে এপ্লাই প্ৰচেছ চলাই লৈ যাব লাগিব বা কেনেকৈ এপ্লাই কৰিব সেইখিনি আপোনালোকে চাই থাকক। লেটছ চেক ইট আউট। এইখিনিৰ বাবে পোনপ্ৰথমে আপোনালোকে এটা যিকোনো ব্ৰাউজাৰ খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰ খুলি লৈছোঁ। তাত গৈ মই লিখি লৈছোঁ সেৱা সেতু পৰ্টেল, যিটো নেকি গভৰ্ণমেণ্ট অফিচিয়েল ছাইট, ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ এয়া অফিচিয়েল ছাইটটো খুলি গৈছে সেৱা সেতুৰ। গতিকে আপোনালোকে ন'টিচটো পঢ়ি ল'ব। যিহেতু মই পঢ়ি লৈছোঁ গতিকে মই নপঢ়োঁ। ইয়াত মানে ৰিচেণ্ট ন'টিচ দিছে, এইটো ক্ল'জ কৰি দিব। মই ক্ল'জ কৰি দিছোঁ। কণ্টিনিউ ন'টিচ আছিলে। ইয়াৰ লগে লগ ইন আৰু ট্ৰেক দেখা পাইছে। মই লগ ইনত ক্লিক কৰি লৈছোঁ। লগ ইনত ক্লিক কৰাৰ লগে নতুন এটা পেজ খোল খাই গৈছে। ইয়াৰ ৰাইট চাইডে চাৰ্জ বুলি লিখা আহিছে, তাত মই কাষ্ট বুলি লিখি তাৰ তলত প্ৰচিড কৰি দিলোঁ। এয়া নতুন এটা পেজ খোল খাই গৈছে। তাৰপিছত এপ্লাই এটাকো মই ক্লিক কৰি দিছোঁ। তাৰপিছত যিহেতু মই চিটিজেন, ব্যক্তিগতভাৱে মোৰ চিডিউল কাষ্টটো এপ্লাই কৰিম, গতিকে আপোনালোকে ইয়াত গৈ চিটিজেনত লগ ইন কৰি ল'ব। ST SC OBC যিকোনো কাষ্টৰ বাবেই হ'ব পাৰে। আপোনালোকে যিহেতু নিজৰ ইউজাৰ ID বা মেৰী পেহচান নামত লগ ইন কৰা নাই বা নিজৰ ID নাই, ইয়াত আপোনালোকে নিউ ইউজাৰত ক্লিক কৰি ল'ব। তাৰপিছত পোনপ্ৰথমে আপোনালোকৰ নিজৰ হাতত যিটো আধাৰ লগত লিংক থকা মোবাইল, বিশেষকৈ সেইটো দিলে বেছি ভাল হয় আৰু নতুবা নাথাকিলেও হ'ব। আধাৰ লগত লিংক থকা মই মোবাইল নম্বৰটো মেনশ্যন কৰি মই গেট OTP ক্লিক কৰি OTPটো আহি গৈছে, OTPটো দি পেলাই ভেৰিফাই OTP কৰি লৈছোঁ। আপোনালোকে চেম একেধৰণে এইখিনি কাম কৰি ল'ব। তাৰপিছত আপোনালোকে যিটো নেকি নেমটো বহুৱাই দিব। আপোনালোকে ডকুমেণ্ট মতে নেম ফিল আপ কৰি যাব। মোৰ ডকুমেণ্ট মতে মই নামটো বহাই লৈছোঁ। নামটো বহোৱাৰ লগে তাৰপিছতে মই ইউজাৰ নেম, য'ত নেকি এইটো বহুত ইউনিক হয়, আপোনালোকে ইউনিক এটা নাম ৰাখিব। মই ইউনিক নেম এটা ৰাখিছোঁ। এইটো যিহেতু একচেপ্ট কৰা নাই মই, গতিকে নামৰ পৰাই HAN আৰু DAS দাস এই দুটা দি মই এইটো একচেপ্ট কৰি দিছে। তাৰপিছত মই পাছপৰ্টটো লিখি লৈছোঁ। পাছপৰ্ট আৰু কনফাৰ্ম পাছপৰ্টটো আপোনালোকে ছেম ৰাখিব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ পাছপৰ্ট ৰাখিব যিটো নেকি মনত ৰাখিব পাৰে। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যেতিয়া কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰে, ইয়াৰ আগতে সেৱা সেতু পৰ্টেলত যেতিয়া আপোনালোকে নিজে এটা ইউজাৰ ID বা ID লগ ইন কৰি লয় মেৰী পেহচানত, তেতিয়া আপোনালোকৰ ডিজিলকাৰ IDটো খোল খাই যায়। গতিকে ইয়াৰ বাবে এটাৰ লগত দুটা কাম আপোনালোকৰ হৈ যায়। মই পাছপৰ্টটো মেনশ্যন কৰি লগে মই ডেট অফ বাৰ্থটো মেনশ্যন কৰি লৈছোঁ আধাৰ মতে। তাৰপিছত পাৰ্চনেল মেছেজ আপোনালোকে যেনেকুৱা এটা মেছেজ লিখিব যিটো নেকি আপোনালোকৰ মনত থাকে। ইন ফিউচাৰত আপোনালোকৰ এইটো কামত আহিব। কেতিয়াবা যদি আপোনালোকে ডিজিলকাৰ IDটো লগ ইন কৰিব বিচাৰে, ইয়াৰ মাধ্যমে আপোনালোকে বহুত সহজ হৈ যায়। মই লিখি লৈছোঁ I will do my best আৰু কেপচাৰখিনি বহুৱাই একচেপ্ট কৰি মই লগ ইন কৰি লৈছোঁ। তাৰপিছত ছেম এনেধৰণে পেজটো খোল খাই যাব আগৰ নিচিনাই। চিটিজেন লগ ইনত মই আকৌ কণ্টিনিউ লগ ইন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে প্ৰচিড আৰু স্কিপ নাও দেখা পাইছে, মই প্ৰচিড কৰি লৈছোঁ। প্ৰচিড কৰি লগে আপোনালোকে দেখা পাইছে এইটো ডিজিলকাৰৰ IDটো খোল খাই গৈছে। মই এলাউ কৰি লৈছোঁ যিহেতু, গতিকে এতিয়া মোৰ সকলোখিনি কাম ইতিমধ্যে ডিজিলকাৰৰ কামখিনি শেষ হ'ল। এতিয়া মই যিহেতু কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিম, চিটিজেন ছাৰ্ভিচত গৈ মই ক্লিক কৰি লৈছোঁ। আপোনালোকে এনেধৰণে কৰি ল'ব। তাৰপিছত আপোনালোকে
এনেধৰণে নতুন পেজ খোল খাই যাব। চাৰ্চ বাৰত গৈ আপোনালোকে পুনৰাই কাষ্ট বুলি লিখি লোৱাৰ লগে লগে আপোনালোকৰ ৰাইট সাইডে যেটো আহিছে তাত আপোনালোকে প্ৰসিড কৰি দিব। তাৰপিছত এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ লগে লগে এনেধৰণে আপোনালোকৰ জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন এই মেইন অফিচিয়েল যেটো ফৰ্ম সেইটো খোল খাই যাব। খোল খাই যোৱাৰ লগে লগে আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি ল'ব। যেহেতু মই অসমৰ বাসিন্দা গতিকে মই এছামিছ প্ৰিফাৰেন্সটো ভাষাটো সিলেক্ট কৰি লৈছো। তাৰপিছত মই যেহেতু এছচিৰ পৰা বিলং কৰোঁ মোৰ এছচি কাষ্টটো মই মেনশ্যন কৰি লৈছো। তাৰপিছত যেটো নেকি এপ্লিকেণ্টৰ নেম আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব আপোনালোকে আধাৰ বেচিছ বা আপোনালোকৰ ডকুমেণ্ট বেচিছত আপোনালোকে নামখিনি ফিল আপ কৰি যাব যাতে ভুল নকৰে। যদি ভুল কৰে আপোনালোকৰ ডকুমেণ্টখিনিও ভুল আহিব। গতিকে মই স্টেপ বাই স্টেপ ফিল আপ কৰি গৈ আছো আপোনালোকে দেখি থাকক। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো মেনশ্যন কৰি দিব। পোনপ্ৰথমে মই এছচি ফিল আপ কৰি লৈছোঁ। পিছত মোৰ নিজৰ নাম, তাৰপিছত জেণ্ডাৰ, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত আহি যাব পিতাৰ নাম। মই যিখিনি ষ্টাৰ মাৰ্ক মেণ্ডেটৰী সেইখিনি ফিল আপ কৰিছোঁ। বাকীখিনি কৰা নাই আপোনালোকে কৰিলে কৰি ল'ব পাৰে। তাৰপিছত মোৰ মাতৃৰ নাম বা মাৰ নাম লিখি লৈছোঁ। ফিল আপ কৰি হৈ যোৱাৰ লগে লগে মই মোৰ যেটো নেকি কাষ্ট এই কাষ্টটো মেনশ্যন কৰিম। মই কাষ্টটো মেনশ্যন কৰি লৈছোঁ। তাৰপিছত কাষ্টৰ যেটো সাব কাষ্ট সেইখিনিও মই মেনশ্যন কৰি ল'ম। আকৌ মনত ৰাখিব সকলো কাষ্টৰ সাব কাষ্ট নাথাকে। গতিকে যেহেতু মোৰ সাব কাষ্ট আছে মই সাব কাষ্টটো মেনশ্যন কৰি লৈছোঁ। মই সাব কাষ্টটো দি লৈছোঁ। দি লোৱাৰ লগে লগে ইমানখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ এড্ৰেছ অফ দা এপ্লিকেণ্টজনৰ যিখিনি নেকি ডকুমেণ্ট মতে এড্ৰেছ আছিলে সেইখিনি এড্ৰেছ ফিল আপ কৰি ল'ব। মই মোৰ এড্ৰেছখিনি আধাৰ কাৰ্ডৰ পৰা মেনশ্যন কৰি লৈছোঁ। মই যিখিনি আপোনালোকে দেখা পাইছে ঠিকনা ৰেখা 1 বা ঠিকনা ৰেখা 2 এড্ৰেছ লাইন 1 এণ্ড এড্ৰেছ লাইন 2 গতিকে মই যিখিনি এড্ৰেছ লাইন 1ত যিখিনি লিখি লৈছোঁ সেইখিনি কপি কৰি এড্ৰেছ লাইন 2ত ফিল আপ কৰি দিম। আপোনালোকে লিখি ল'ব পাৰে গাঁৱৰ নাম পোষ্ট অফিচ দি এড্ৰেছ লাইন 1ত। তাৰপিছত এড্ৰেছ লাইন 2ত আপোনালোকে পিএছ বা ডিষ্ট্ৰিক্ট মেনশ্যন কৰি দিব পাৰে। মই একেবাৰে একেখিনি বস্তু দুটা ঠাইতে ফিল আপ কৰি দিছোঁ। তাৰপিছত ঘৰ নম্বৰটো লিখি লৈছোঁ। ঘৰ নম্বৰটো দি লোৱাৰ লগে লগে তাৰপিছত ৰাজ্য সিলেক্ট কৰা থাকে অট'মেটিকলি। তাৰপিছত ডিষ্ট্ৰিক্ট মেনশ্যন কৰি লৈছোঁ। তাৰপিছত সাব ডিষ্ট্ৰিক্ট, তাৰপিছত চাৰ্কুল হৈ যোৱাৰ লগে লগে মৌজা দি লৈছোঁ। মৌজা যেটো আছে আমাৰ সেইখিনি মৌজাখিনি মই ফিল আপ কৰি লৈছোঁ। তাৰপিছত গাঁৱৰ নামটো পুনৰাই মেনশ্যন কৰি দিছোঁ। ইয়াত গাঁৱৰ নামটো মেনশ্যন কৰি হৈ যোৱাৰ লগে লগে তাৰপিছত আমাৰ যেটো নেকি আৰক্ষী চকী বা পিএছ এইটো মেনশ্যন কৰি লৈছোঁ। তাৰপিছত আমাৰ ডাকঘৰ পোষ্ট অফিচখনৰ নাম লিখি লৈছোঁ। তাৰপিছত পিনক'ডটো লিখি লোৱাৰ লগে লগে মই ছেভ এণ্ড নেক্সটত ক্লিক কৰি আৰ ইউ চিয়'ৰ য়েছত মই ক্লিক কৰি লৈছোঁ। এনেদৰে ক্লিক কৰি হৈ যোৱাৰ লগে লগে নতুন এটা পেজ খোল খাই গৈছে য'ত নেকি আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। মই পোনপ্ৰথমে মোৰ ফটোটো আপলোড কৰি লৈছোঁ। 2 নম্বৰত ফটো আপলোড হৈ যোৱাৰ লগে লগে তাৰপিছত যিখিনি ডকুমেণ্ট স্কেন কৰি মই PDF কৰি লৈছিলোঁ সেইখিনি PDFখিনি মই ষ্টেপ বাই ষ্টেপ ছাবমিট কৰি লৈছোঁ। পোনপ্ৰথমে মই এজ প্ৰুফ ডকুমেণ্ট হিচাপে বাৰ্থ চাৰ্টিফিকেট ছাবমিট কৰিছোঁ 2 নম্বৰত। তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে মই আধাৰ কাৰ্ড মেনশ্যন কৰি লৈছোঁ। তাৰপিছত পিতৃৰ কাষ্ট চাৰ্টিফিকেটখন মই মেনশ্যন কৰি দিছোঁ। তাৰপিছত অৱশেষত মোৰ যেটো নেকি ইউজাৰ ফৰ্মখন কাষ্ট এপ্লিকেশ্যন ফৰ্ম যেটো নেকি সেই ইউজাৰ ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ মই ক্লিনভাৱে মই ছাবমিট কৰি দিছোঁ। ছাবমিট কৰি হৈ যোৱাৰ লগে লগে আপোনালোকে এনেধৰণৰ মানে জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন নেকি যেটো মূল ফৰ্মখন আপোনালোকে ইয়াত ভালকৈ পঢ়ি চাব। ইয়াৰ পৰা আপোনালোকে এডিটো কৰিব পাৰিব যদি ভুল থাকে। মই চাই লৈছোঁ মোৰ ভুল আছে নে নাই। যেহেতু মোৰ তাত ভুল নাই মই গতিকে মেক পে'মেণ্টত গৈ ক্লিক কৰি মই ছেম একেধৰণৰ পেজ খোল খাই গৈছে। মই পেজ খোল খাই যোৱাৰ লগে লগে মোৰ আগত যেটো মই মোবাইল নাম্বাৰ বা মোৰ যেটো ইউজাৰ নেম আৰু পাছৱৰ্ড আছিলে সেইখিনি দিয়াৰ লগে লগে মই আকৌ পুনৰ সাইন কৰি লৈছোঁ। সাইন কৰি লোৱাৰ লগে লগে পিছত মাই এপ্লিকেশ্যনত গৈ পুনৰাই মই দেখা পাইছোঁ এয়া আপোনালোকে মোৰ RTPS নাম্বাৰ আহি গৈছে আৰু মাই গেট একনলেজমেণ্টত ক্লিক কৰি লৈছোঁ। ক্লিক কৰি হৈ যোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে এয়া মোৰ যেটো নেকি RTPS নাম্বাৰ বা একনলেজমেণ্ট নাম্বাৰ সেইটো আহি গৈছে। এইখিনি মই
ৰাখি লৈছোঁ। এইখিনি ৰাখি লোৱাৰ লগে লগে মই PDF বা প্ৰিণ্ট আউট কৰি লৈছোঁ। এপ্লাই হৈ যোৱাৰ পিছতে আৰু পে'মেণ্ট কমপ্লিট হৈ যোৱাৰ পিছতে আপোনালোকে যিখন একনলেজমেণ্ট ৰিচিপ্ট ওলাব সেইখন আপোনালোকৰ নিজৰ হাতত ৰাখি দিব আৰু তাত লিখা থাকিব যে 30 দিনৰ ভিতৰত আপোনালোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন অনলাইনৰ পৰা ডাউনলোড কৰি। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে কেনেধৰণে এপ্লাই প্ৰচেছ, কি পে'মেণ্ট প্ৰচেছ আৰু কেনেকৈ আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক বটনটো দবাই ৰাখিব আৰু আনলৈ শ্বেয়াৰ কৰি দিব যাতে ভৱিষ্যতে তেখেতেও ইয়াৰ পৰা উপকৃত হয়। থেংক ইউ ছ' মাছ।